Hello students, আজিৰ ক্লাছত আমি পঢ়িম R.2 question number 6 So question number 6 আমাৰ হাতত আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তলত কিছুমান সংখ্যা দি আছে এই সংখ্যাবিলাক এনেকুৱা কি সংখ্যা আছে কাৰ দ্বাৰা হৰণ কৰিলে সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সো একেবাৰে ইজি পদ্ধতি তোমালোকক শিকাই দিম যে কি সংখ্যাৰে হৰণ কৰিলে এই সংখ্যাবিলাক কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সো ভিডিওটো চাই থাকা তোমালোকে একেবাৰে সহজভাৱে বুজি পাবা কেনেকৈ কৰিব লাগে সো এক নম্বৰতে চোৱা কি আছে আমাৰ 468 সো তাৰ কাৰণে কি কৰিবা তোমালোকে এই 468 টো ধুনীয়াকৈ ভাঙিবা ইয়াত চোৱা লাষ্টত 8 আছে গতিকে সংখ্যাটো কাৰ দ্বাৰা ভাগ যাব yes 2 দ্বাৰা কি যাব ভাগ যাব তোমালোকক ইয়াৰ আগৰ ভিডিওত কৈ দিছিলো যে লাষ্টত 8 থাকিলে 2 থাকিলে 6 থাকিলে এইবিলাক সংখ্যা থাকিলে কি হয় সংখ্যাটো 2 দ্বাৰা ভাগ যায় সো যোনে আগৰ ভিডিওটো চোৱা নাই মই আই বটনত লিংক দি থম তোমালোকে চাই লবা সো এই সংখ্যাটো 2 দ্বাৰা ভাগ কৰি দিয়া কি হ'ব 2 দ্বাৰা ভাগ কৰি 2 4 এর ভিতৰত কিমান বাৰ ভাগ যাব 2 বাৰ ভাগ যাব 2 এর 2 গুণ 4 হয়নে তাৰ পিছত 6 এর ভিতৰত 2 এর 3 গুণ 6 হল তাৰ পিছত 8 এর ভিতৰত 2 এর 4 গুণ 8 এনেকে ভাগ কৰিব লাগে বহুত ষ্টুডেন্টস এইবিলাক ভাগ কৰিব নাজানে সো অলপমান মনোযোগেৰে দেখিলে বা চালে ভিডিওটো তোমালোকে ইজিলি গম পাবা কেনেকৈ ভাগ কৰিব লাগে তাৰ পিছত চোৱা আকৌ লাষ্টত কি আছে আমাৰ 4 আছে 4 থাকিলে 2 দ্বাৰা ইজিলি ভাগ যাব 2 দ্বাৰা ভাগ কৰি দে 2 2 এর ভিতৰত কিমান বাৰ ভাগ যাব 1 বাৰ ভাগ যাব 2 3 এর ভিতৰত কিমান বাৰ ভাগ যাব 2 এর 1 গুণ 2 আছিল 3 হল কিমান আমাৰ 2 তেনেহলে বাছিল কিমান আমাৰ 1 বাছিলে এটো এতিয়া কিমান হ'ব 14 হ'ব 14 এর ভিতৰত কিমান বাৰ ভাগ যাব 7 বাৰ ভাগ যাব বুজি পাইছা আকৌ চোৱা এটো কিমান আছে আমাৰ 117 সো ইয়াত চোৱা লাষ্টত কি আছে আমাৰ অযুগ্ম সংখ্যা যদি লাষ্টত অযুগ্ম সংখ্যা থাকে তেনেহলে সেই সংখ্যাটো কেতিয়াও 2 দ্বাৰা ভাগ নাযাব সো সংখ্যাটো চোৱা কাৰ দ্বাৰা ভাগ যাব 3 এর দ্বাৰা ভাগ যাব 3 11 এর ভিতৰত কিমান বাৰ ভাগ যাব 3 3 গুণ 9 হল আছিল 11 হল 9 বাছিলে কিমান আমাৰ 2 বাছিলে তো ইয়াতে 2 টো দি দিয়া 2 দিলে ইয়াত কিমান হ'ব 27 এর ভিতৰত 3 কিমান বাৰ ভাগ যাব 3 এর 9 গুণ 27 হয়নে তাৰ পিছত চোৱা আকৌ 3 এর দ্বাৰা ভাগ যাব 3 এর 1 গুণ 3 3 এর 3 গুণ 9 হৈ গল এটা 13 পালো 13 তো কি হয় এটা মৌলিক সংখ্যা কোনো সংখ্যাৰেই ভাগ না যায় 13 ক কোনো সংখ্যাৰেই আমি কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো হল তেনেহলে আমি এটো কি লিখিব পাৰিম 468 ইকুয়াল আমি কি লিখিব পাৰিম সোৱা 2 কেইটা আছে দুটা তাৰ মানে আমি লিখিব পাৰিম 2 into 2 into 3 কেইটা আছে আমাৰ দুটা তাৰ মানে 3 into 3 হল আৰু এটা কি আছে আমাৰ 13 আছে এতিয়া মেন কাহিনীটো হল ইয়াতে যে কি কৰিব লাগিব এই সংখ্যাটো পূৰ্ণবৰ্গ হবলৈ হলে কি সংখ্যাৰে হৰণ কৰিব লাগিব তোমালোকে জানিব লাগিব প্ৰথমত যে পূৰ্ণবৰ্গ সংখ্যা একচুয়ালি হয় কোনটো টাইমত পূৰ্ণবৰ্গ সংখ্যা কেতিয়া হয় যেতিয়া সংখ্যাটোৰ উৎপাদক দুটাকৈ থাকে ডাবল থাকে তেতিয়াহে সংখ্যাটো কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় ইয়াত চোৱা উৎপাদক বিলাক কি আছে এইবিলাক হল গোটেই কেইটা উৎপাদক কাৰ উৎপাদক 468 এর উৎপাদক এই পূৰণ হৈ আছে নহয় এইবিলাকক কোৱা হয় কি উৎপাদক ইয়াত চোৱা 2 আমাৰ দুটা আছে দ্যাট মিন্স ডাবল আছে আকৌ চোৱা 3 কেইটা আছে আমাৰ ডাবল আছে হয়নে দুটা আছে কিন্তু 13 তো লক্ষ্য কৰা 13 তো এবারই আছে তার মানে এটাই আছে তেনেহলে মই কি কলো যে পূৰ্ণবৰ্গ হবলৈ হলে দুটাকে থাকিব লাগিব ইয়াত 13 তো যেহেতু এবারই আছে মই যদি এটা কাম কৰি দিও যে এই গোটেইখিনি সংখ্যাক মই যদি 13 এৰে যদি ভাগ কৰি দিও তেনেহলে চোৱা 13 ক্যান্সেল যাব আমাৰ ক্যান্সেল হৈ থাকিব কিমান দুটা 2 দুটা 3 থাকি যাব দ্যাট মিন্স
13 টো আমাৰ গুচি যাব তেনেহলে তেতিয়া পূৰ্ণবৰ্গ হৈ থাকিব বুজি পাইছা কি কৈছো যে মই কৈছো যে পূৰ্ণবৰ্গ হবলৈ হলে সংখ্যাটো ডাবল থাকিব লাগিব দুটা দুটাকে থাকিব লাগিব ইয়াত দুটা দুটাকে থাকিবলৈ হলে এই 13 টো আমাক ডিলিট কৰি দিব লাগিব 13 টো আমাক 13 এ হৰণ কৰিলে কি হ'ব 13 টো গুচি যাব ইয়াতে এইটোই কৈছে যে কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তেনেহলে ইয়াত যেটো 13 এবাৰে আছে তেনেহলে 13 এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব 13 13 কেনসেল যাব থাকিব কি আমাৰ দুটা 2 থাকিব দুটা 3 থাকিব দুটা দুটা থাকিলে তো পূৰ্ণবৰ্গ হৈ যাব গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ হবলৈ হলে কি কৰিব লাগিব 13 ৰ দ্বাৰা হৰণ কৰিব লাগিব সো তোমালোকে এইবিলাক লিখিব নালাগে জাস্ট বুজোৱাৰ কাৰণে কলো তোমালোকে ডাইৰেক্ট লিখি দিবা কি লিখিবা যে কি লিখিবা 468 ক 13 এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুজি পাইছা তাৰ মানে সংখ্যাটো কি কৰিব লাগিব 13 ৰ দ্বাৰা হৰণ কৰিলেহে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব কাৰণ 13 টো ইয়াৰ পৰা আতৰাই দিলেহে কি হ'ব পূৰ্ণবৰ্গ হ'ব দুটা দুটাকে থাকি যাব তেতিয়া হল আকৌ চোৱা দ্বিতীয় নাম্বাৰটো কি আছে আমাৰ 1584 সো এইখিনি তোমালোকে সাইডত ৰাপ কৰিবা এতিয়া সেম ভাবে কি কৰিম আমি 1584 ক আমি সাইডত ৰাপ কৰিম কি হ'ব আমাৰ 1584 ভাগ কৰি দিয়া লাষ্টত 4 আছে দ্যাট মিন্স কাৰ দ্বাৰা ভাগ যাব 2 দ্বাৰা ভাগ যাব 2 দ্বাৰা ভাগ কৰি দিয়া কি হ'ব আমাৰ 215 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 2 এর 7 গুণ 14 তেনেহলে ইয়াত হল 14 আছিল 15 কিমান বাছি থাকিলে আমাৰ 1 বাছি থাকিলে 1 তো ইয়াত মনে মনে লিখি দিবা কি হ'ব তেতিয়া হলে এটো কিমান হৈ যাব 18 হৈ যাব 18 এর ভিতৰত 2 কিমান বাৰ ভাগ যাব 9 বাৰ ভাগ যাব আকৌ 4 এর ভিতৰত কিমান বাৰ ভাগ যাব 2 2 গুণ 4 আকৌ লাষ্টত 2 আছে তাৰ মানে 2 দ্বাৰা ভাগ যাবই 2 3 গুণ 6 আছিল 7 হল 6 বাছিলে কিমান আমাৰ 1 হলে এটো কিমান হ'ব এতিয়া 19 এর ভিতৰত 2 কিমান বাৰ ভাগ যাব 2 এর 9 গুণ 18 আকৌ কিমান বাছিল আমাৰ 1 বাছি থাকিলে তেনেহলে 12 2 এর 6 গুণ 12 হনে আকৌ চোৱা কাৰ দ্বাৰা ভাগ যাব 2 দ্বাৰা যাব 2 এর 1 গুণ 2 1 বাছিলে 19 2 9 গুণ 18 1 বাছিলে 16 তেনেহলে কিমান হ'ব 2 8 গুণ 16 আকৌ 2 দ্বাৰা যাব 2 9 গুণ 18 1 বাছিলে 2 9 গুণ 18 আকৌ চোৱা 9 আছে এটো আৰু 2 দ্বাৰা ভাগ না যাব লাষ্টত অযুগ্ম সংখ্যা আছে যদি লাষ্টত অযুগ্ম সংখ্যা থাকে সেই সংখ্যাটো তেতিয়াও 2 দ্বাৰা ভাগ না যায় সো 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 আকৌ চোৱা 3 ৰে যাব 3 1 গুণ 3 3 1 গুণ 3 এতিয়া 11 আহি পালে 11 তো মৌলিক সংখ্যা 11 আৰু বাকি কোনো সংখ্যাৰে ভাগ না যাব সো আমি কি লিখিব পাৰো 1584 ইকুৱেলস কিমান হ'ব 2 কেটা আছে দুটা চাৰিটা 2 আছে চাৰিটা দুটা তিনিটা চাৰিটা হল আকৌ 3 আছে কেটা দুটা 3 3 আকৌ 11 কেটা আছে এটা ইয়াত লক্ষ্য কৰা গোটেই কেটা সংখ্যা জোড় পাতি আছে কি কি সংখ্যা জোড় পাতি আছে ইয়াত চোৱা কি কি সংখ্যা জোড় পাতি আছে 2 তো জোড় পাতি আছে ডাবল আছে 8 তো জোড় পাতি আছে 8 তো কি আছে জোড় পাতি আছে 3 তো জোড় পাতি আছে অকল জোড় পাতি থকা নাই কোনটো 11 তো সো এই 11 এর দ্বারা যদি আমি কি করব গোটেইখিনি যদি হরণ কৰি দিও তেনেহলে 11 11 ক্যান্সেল যাব তার মানে ইয়াতে 11 এর দ্বারা
যদি সংখ্যাটোক হৰণ কৰি দিয়া হয় তেনেহলে 11 টো ইয়াৰ পৰা আঁতৰি যাব, তেনেহলে অকল কি থাকিব জোৰ পাতি থকা সংখ্যাবিলাক থাকি যাব। আৰু আমি জানো যে জোৰ পাতি থাকিলেহে সংখ্যাটো কি হ'ব পূৰ্ণ বৰ্গ হ'ব। তেনেহলে এই সংখ্যাটোক কাৰ দ্বাৰা হৰণ কৰিব লাগিব 11 ৰ দ্বাৰা হৰণ কৰিব লাগিব। সো লিখিবা কি এইবিলাক লিখিব নালাগে, লিখিম আমি যে 1584 ক 11 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব। হল 11 ৰ দ্বাৰা হৰণ কৰিলে সংখ্যাটো কি হ'ব এটা পূৰ্ণ বৰ্গ হ'ব। সো কোশ্চেন নম্বৰ 2 হল। কোশ্চেন নম্বৰ 3 টো লক্ষ্য কৰা, এইখিনি লিখি ল, মোহাৰি দিছো। এতিয়া চাও কোশ্চেন নম্বৰ 3। কোশ্চেন নম্বৰ 3 টো কি আছে, কোশ্চেন নম্বৰ 3 টো আছে আমাৰ 1 আৰু 2 হৈ গল। হ 3 নম্বৰ টো কি আছে 2 6 4 5। সো কি কৰিব লাগে একে প্ৰসেস একে নিয়ম সাইডত ৰাখ কৰি দিয়া। কি কৰিব লাগিব ভাঙিব লাগিব। 2 6 4 5 সংখ্যাটো কাৰ দ্বাৰা ভাগ যাব লাষ্টত 5 আছে, চকু মুদি সংখ্যাটো 5 ৰ দ্বাৰা ভাগ যাবই লাগিব। সো কাৰ দ্বাৰা ভাগ কৰি দিম ইমান ভাবিব নালাগে, 5 ৰ দ্বাৰা ভাগ কৰি দিয়া। 5 26 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 5 5 গুণ 25 মানে আকৌ চোৱা ইয়াত কিমান বাছি থাকিলে 1 বাছি থাকিলে, তেনেহলে এটো 14 14 ৰ ভিতৰত 5 কিমান বাৰ ভাগ যাব 5 ৰ 2 গুণ 10, ইয়াত বাছিলে কিমান 4 4 বাছিলে এটো কিমান হ'ব 45, 5 ৰ 9 গুণ 45 হয় না 45 হৈ যাব। এতিয়া থাকিলে কিমান, এতিয়া আমাৰ কিমান থাকিলে 5 2 9। এই সংখ্যাটো কি সংখ্যাৰ দ্বাৰা ভাগ যাব ইয়াত চোৱা 5 to 9 এনেকুৱা এটা সংখ্যা যি সংখ্যাটো বাকি কোনো সংখ্যাৰে ভাগ না যায় except 23। এই সংখ্যাটো অকল 23 ৰ দ্বাৰাহে কি যাব ভাগ যাব, বাকি কোনো সংখ্যাৰ দ্বাৰাই ভাগ না যাব। তোমালোকে ট্রাই কৰি চাবা এই সংখ্যাটো কাৰ দ্বাৰা ভাগ যাব 23 ৰ দ্বাৰা ভাগ যাব। সো 23 ৰ দ্বাৰা 23 বাৰে ভাগ যাব। তোমালোকে সাইডতে যে কৰি চাব পাৰা 23 দুটা পূৰণ কৰি দিয়া 23 23 চাবা এই 5 to 9 টো আহি যাব। চাও না 3 3 কিমান হ'ব 3 ৰ 3 গুণ 9, 3 ৰ 2 গুণ 6 এক বাৰ ক্যান্সেল, 2 3 গুণ 6 2 2 গুণ 4 হল। যোগ কৰি দিয়া 9 12 81 4 5 5 to 9 ইয়াছ 5 to 9 আছে, গতিকে 23 দি ভাগ কৰিলেহে সংখ্যাটো আহিব। তাৰ মানে এই সংখ্যাটো আমি একমাত্ৰ 23 ৰ দ্বাৰা ভাগ কৰিব পাৰো। হল তেনেহলে এটোক আমি কি লিখিব পাৰিম, এটোক আমি লিখিব পাৰিম যে 2 6 4 5 ইকুৱেল কি লিখিব পাৰিম ইয়াত 5 আছে এটা 5 এটা 23 কেইটা আছে 23 আছে দুটা 23 23 ইয়াত 5 এবারে আছে 23 জোর পাতি আছে, তার মানে জোর পাতি থকা নাই কোনটো সংখ্যা 5 তো থকা নাই। তেনেহলে যেটো সংখ্যা জোর পাতি না থাকে সেই সংখ্যাটোৰ দ্বাৰা কি কৰিব লাগিব হৰণ কৰি দিব লাগিব। কাৰণ ইয়াত 5 ৰ দ্বাৰা যদি আমি গোটেই সংখ্যাটো হৰণ কৰি দিও 5 5 গুচি যাব, তাৰ মানে 5 5 গুচি গলে থাকিব অকল জোর পাতি থাকি যাব 23 দুটা থাকি যাব, দুটা দুটাকে থাকিলেহে পূৰ্ণবৰ্গ হ'ব। গতিকে সংখ্যাটো কাৰ দ্বাৰা হৰণ কৰিব লাগিব 5 ৰ দ্বাৰা হৰণ কৰিব লাগিব। সো লিখিম কি আমি লিখিম 2 6 4 5 ক 5 ৰ দ্বাৰা বা 5 এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব।
হল সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব কাৰ দ্বাৰা হৰণ কৰিব লাগিব 5 ৰ দ্বাৰা কি কাৰণে হৰণ কৰিব লাগিব কাৰণ 5 ৰ দ্বাৰা হৰণ কৰিলেহে 5 টো গুচি যাব সেই কাৰণে 5 ৰ দ্বাৰা হৰণ কৰিব লাগিব নেক্সট কোশ্চেন 4 নাম্বার তো সো 4 নাম্বার তো কি আছে আমাৰ 4 নাম্বার আছে 1620 1620 একে প্ৰসেছত ভাগ কৰি দিয়া ভাঙি দিয়া এইখিনি মহাৰি দিছো 1620 লাষ্টত 0 আছে ভাবিব নালাগে তোৰ দ্বাৰা ভাগ যাবই 2 8 গুণ হল 2 এর 1 গুণ 2 এটা 0 আছে 0 তো দিব লাগিব আকৌ সোয়া তোৰ দ্বাৰা যাব 2 4 গুণ 8 ইয়াত সোয়া ইয়াত আছে 2 ইয়াত আছে 1 তাৰ মানে এই 2 কৈ 1 তো কি হৰু যদি হৰু হয় তেনেহলে ইয়াত 0 দিব লাগিব এটো কিন্তু মনত ৰাখিব লাগিব বহুত ছাত্ৰ ছাত্ৰী এটো ভুল কৰে ইয়াত ডাইৰেক্ট 2 5 গুণ 10 এনেকে লিখি দিয়ে মাজত 0 তো নিদিয়ে 0 নিদিলে কিন্তু নহব মাজত 0 তো দিব লাগিব কেতিয়া দিব লাগিব যদি বাহিৰৰ সংখ্যাটো ডাঙৰ হয় ভিতৰৰ সংখ্যাটোতকৈ যদি বাহিৰৰ সংখ্যাটো ভিতৰৰ সংখ্যাটোতকৈ ডাঙৰ হয় তেনেহলে মাজত 0 এটা দিব লাগে আকৌ সোয়া লাষ্টত কিমান থাকিল আমাৰ 5 থাকিলে 5 ৰ দ্বাৰাই ভাগ যাব 5 8 গুণ 40 5 এর 1 গুণ 5 আকৌ সোয়া 3 ৰে যাব 3 এর 2 গুণ 6 2 বাছিলে 3 এর 7 গুণ 21 3 এর 9 গুণ 27 3 এর 3 গুণ 9 হল তেনেহলে এইটো সংখ্যাক আমি কি লিখিব পাৰিম যে 1620 সংখ্যাটোক আমি কি লিখিব পাৰিম উৎপাদক বিলাক কি আছে দুটা 2 আছে 2 into 2 আকৌ 5 আছে এটা 3 আছে দুটা টোটাল 4টা 3 হল 4টা এতিয়া সোয়া জোৰ পাতি থকা নাই কোনটো সংখ্যা ইয়াত 2 তো জোৰ পাতি আছে এই 3 তো জোৰ পাতি আছে এই 3 তো জোৰ পাতি আছে অকল জোৰ পাতি থকা নাই কোনটো সংখ্যা 5 সংখ্যাটো জোৰ পাতি থকা নাই তেনেহলে সংখ্যাটো কাৰ দ্বাৰা ভাগ কৰিব লাগিব 5 ৰ দ্বাৰা ভাগ কৰিব লাগিব যিটো সংখ্যা জোৰ পাতি না থাকিব ডাবল যিটো সংখ্যা না থাকিব সেই সংখ্যাটোৰ দ্বাৰা হৰণ কৰিলেহে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব তেনেহলে আমি লিখিম কি আমি লিখিম 1620 সংখ্যাটোক 5 এর হরণ করিলে সংখ্যাটো এটা পূর্ণ বর্গ হব হল সো কোশ্চেন নাম্বার 4 তো হৈ গল সো কোশ্চেন নাম্বার 6 এর গোটেইখিনি আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি লবা আৰু যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকৰ সমাধান দিবলৈ থ্যাংক ইউ